লখিমপুৰৰ এটি কণমানিয়ে পালে সূৰ্যপুত্ৰ সন্মান মই সূৰ্যপুত্ৰ সন্মান পাইছো 503বাৰকৈ সূৰ্য নমস্কাৰ কৰি অভিলেখ গঢ়িলে কণমানিটোৱে তেওঁ 8 বছৰৰ পৰা 12 বছৰ কেটেগৰী তেওঁ সকলোতকৈ বেছি সূৰ্য নমস্কাৰ কৰিছে কন্টিনিউ কৰিছিলে তেওঁ 503বাৰ মান কৰি তেওঁ সূৰ্যপুত্ৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে লখিমপুৰৰ আৰ্ট য়োগা নামৰ এটা যোগ চেণ্টাৰৰ পৰা 5গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল এই সূৰ্য নমস্কাৰ প্ৰতিযোগিতাত এটা ইভেন্ট হৈছিলে সূৰ্য নমস্কাৰ য'ত আমাৰ বহুত আমাৰ অল ইণ্ডিয়াৰ পৰা অংশগ্ৰহণ কৰিছিলে তাতে আমাৰ 5গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে তাতে 3গৰাকী ছাত্ৰ ছাত্ৰীয়ে 500 ক্লাব পাবলৈ সক্ষম হয় এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকললৈ বঁটা প্ৰেৰণ কৰে আজি ৰাজস্থান জয়পুৰৰ পৰা অখিল ভাৰতীয় য়োগা মহাসংঘ তেওঁলোকে অৰ্গেনাইজ কৰিছিলে জয়পুৰ ৰাজস্থান তাৰ পৰা আমাৰ চাৰ্টিফিকেট আৰু পদক প্ৰেৰণ কৰিছে এই বঁটা পাই আৰ্ট য়োগাৰ প্ৰশিক্ষকগৰাকীক ধন্যবাদ জনালে ছাত্ৰ ছাত্ৰীসকলে সূৰ্য নমস্কাৰ আৰু য়োগা কৰিছো আৰু কোনে শিকাইছে তোমাক জয়লক্ষী পাইন ছাৰ হয় নে কি ক'বা ছাৰক কি ক'বা থেংক ইউ বহুত ভাল লাগিছে ছাৰক কি ক'বা তুমি ছাৰলৈ ধন্যবাদ থাকিল ধন্যবাদ জয়লক্ষী পাইন ছাৰে শিকাইছে কেনেকৈ শিকায় বহুত ভাল শিকায় ছাৰৰ কাৰণে পাইছা নেকি ছাৰৰ কাৰণে পাইছো কি ক'বা ছাৰক কি ক'বা ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ উপৰিও সৰ্বভাৰতীয় পৰ্যায়ত 31গৰাকী ছাত্ৰ ছাত্ৰীয়ে গ্ৰুপ এৱাৰ্ড পাবলৈ সক্ষম হৈছে এই আৰ্ট য়োগাৰ পৰা 3224 জন ছাত্ৰ ছাত্ৰীয়ে পাৰ্টিচিপেট কৰিছিলে আমাৰ অল ইণ্ডিয়াৰ পৰা তাতে আমাৰ 31গৰাকী ছাত্ৰ ছাত্ৰীয়ে পদক আৰু প্ৰমাণ পত্ৰ পাবলৈ সক্ষম হয় লখিমপুৰৰ এই য়োগা চেণ্টাৰতে নিজৰ সন্তানক প্ৰশিক্ষণ দিয়ে সুখী অভিভাৱকসকল আমাৰ এনেকুৱা জেগাত লখিমপুৰ যেন জেগা তাত ইমান ডাঙৰ এটা অনুষ্ঠান এওঁ আনিছে আমি খুব আনন্দিত হৈছোঁ ইয়াৰ পৰা ভাৰতবৰ্ষৰ ভিতৰত য়োগা অনুষ্ঠানটো যেনেকৈ লখিমপুৰত প্ৰতিফলিত হৈ পৰিছে তাক লৈ আমি গৌৰৱান্বিত জয়লক্ষী পায়েংদেৱে গাঁৱৰ পৰা ওলাই আহিছে আমাৰ লখিমপুৰ জিলাত এটা অনুষ্ঠান খুলি তেখেতে আমাৰ সূৰ্য নমস্কাৰ যিটো অল ইণ্ডিয়া ভিত্তিত প্ৰতিযোগিতা হৈছিলে সেই প্ৰতিযোগিতাত আমাৰ ছাত্ৰ ছাত্ৰীক তেওঁ শিক্ষা ভালধৰণে দি তেওঁ মানে গৌৰৱ কৰাত সক্ষম হৈছে আৰ্ট য়োগাৰ প্ৰশিক্ষক জয়লক্ষী পায়েঙৰ সপোন ছাত্ৰ ছাত্ৰীসকলক অলিম্পিক পৰ্যায়ত জিলিকাই তোলাৰ মোৰ সপোন আছে খেলো ইণ্ডিয়া বা অলিম্পিক পৰ্যায়ত যাতে তেওঁলোকক মেডেল আনিব পাৰোঁ তাৰ কাৰণে আমি অন্যান্য সুবিধা দিছোঁ দেখিছে আপোনালোক আমাৰ স্কুলখন চ' অন্যান্য সুবিধা তেওঁলোকক দিব চেষ্টা কৰিছোঁ আমি ইয়াত যেনে আমি হেণ্ড বেলেঞ্চৰ কাৰণে যিবোৰ আমাৰ সুবিধা থাকিব লাগে আমাৰ যেনে অন্যান্য স্কুলবোৰতে এনেকৈ সুবিধাবোৰ দেখা পোৱা নাযায় আমি লৈ আনিছোঁ আৰু আমাৰ আহি আছে যেনেকৈ হাতৰ বেলেঞ্চ কৰা ভৰি বেলেঞ্চ কৰিব পৰা এনেকুৱা অন্যান্য সুবিধাবোৰ আমি দিছোঁ তেওঁলোকক কেনেকৈ আমি ইম্প্ৰুভ কৰিব পাৰিম ছাত্ৰ ছাত্ৰীসকলক যোগাসনতে এইটো ক্ষেত্ৰত আমি পুৰা ফ'কাছ কৰি আছোঁ আপুনিও যদি লখিমপুৰৰ এই আৰ্ট য়োগাত আপোনাৰ সন্তানক য়োগাৰ প্ৰশিক্ষণ দিয়াব বিচাৰে তেন্তে হিন্দুগাঁও থকা এই আৰ্ট য়োগাৰ সৈতে যোগাযোগ কৰক 9387947102 নম্বৰত ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে